চ' কালি যিটো ঘটনা ৰুদ্ৰসাগৰ অইল ফিল্ডত বাৰিচুক ভটিয়াপাৰত যোনটো ঘটনা ঘটিছে সেইটো ছেকেণ্ড বাগজান হ'বলৈ কালি গৈ আছে। ইয়াত আমি এটা কথাই ক্ষোভিত যে ONGCয়ে যিখিনি কাম কৰিছে, কালি যোনটো জব তেওঁলোকে কৰিছে, তাৰ কাৰণে তেওঁলোকে ছেফটি যোনটো ল'ব লাগে, তাত এম্বুলেঞ্চ থাকিব লাগে, তাত ফায়াৰ ব্ৰিগেড থাকিব লাগে, তাত যিটো হায়াৰ প্ৰেছাৰ যোনটো এটা ৱেল হয়, এই হায়াৰ প্ৰেছাৰ ৱেলটো তেওঁলোকে প্ৰেছাৰ কণ্ট্ৰল কৰি কাম কৰিব লাগিছিল। কিন্তু ইয়াৰ ক্ষেত্ৰত ONGC এইটো গাফিলতি আছে আৰু তাত কাম কৰিবলৈ দিয়া হৈছে SK পেট্ৰল। SK পেট্ৰক আমি জিলা প্ৰশাসনৰ দাবী জনাইছোঁ, মুখ্যমন্ত্ৰীক দাবী জনাম, ইয়াৰ স্মাৰ্ট পদক্ষেপ গ্ৰহণ কৰিম যাতে SK পেট্ৰক যাতে ব্লেকলিষ্ট কৰে। কাৰণ মানুহৰ এই আমাৰ সাধাৰণ মানুহখিনিৰ লগত তেওঁলোকে জীৱন মৰণৰ তেওঁলোকে খেল কৰিছে। ইয়াত অকল তেওঁলোকে উৎপাদন চিনি পায় আৰু অসম আৰু অসমীয়া বিৰোধী তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি তাৰিখত দেখিছোঁ সেই অঞ্চলৰ পৰা হাজাৰ হাজাৰ লিটাৰ তেল তেওঁলোকে উৎপাদন কৰি আছে, কিন্তু সেই অঞ্চলৰ সেই মানুহখিনিকে জীৱন আৰু সম্পত্তি নিৰাপত্তাৰ প্ৰতি ভাবুকি দি তেওঁলোকে কাম কৰি আছে। আজি সেই কথাটো প্ৰমাণ হ'ল যে আমাৰ সেই মানুহখিনি যদি কালি জুই লাগি গ'লহেঁতেন, সেই অঞ্চলৰ সেই বাৰিচুকা অঞ্চলৰ মানুহখিনি ঘৰৰ ভিতৰতে তেওঁলোকে কিন্তু মৰিশালী হ'বলগীয়া এটা পৰিস্থিতি স্থাপন হ'লহেঁতেন। এতিয়ালৈকে কিন্তু ONGC কৰ্তৃপক্ষই সেই যিটো জুই আৰু সেই গেছ আজি তাৰিখলৈকে কিন্তু বন্ধ কৰিবলৈ সক্ষম হোৱা নাই। আৰু ONGCয়ে যে অসমীয়া বিৰোধী স্থিতি লৈ আছে সেই কথাটো আকৌ এবাৰ প্ৰমাণ হ'ল। আমি মুখ্যমন্ত্ৰী মহোদয়ক এইটো উচিত এটা এনকুৱাৰী বিচাৰিছোঁ, মুখ্যমন্ত্ৰী পৰ্যায়ত আমি এনকুৱাৰী বিচাৰিছোঁ আৰু SK পেট্ৰক অতি সোনকালে ব্লেকলিষ্ট কৰিব লাগে। তেওঁলোকে জীৱন মৰণৰ লগত মানুহৰ লগত খেলা কৰিছে। তেওঁলোকক ইয়াৰ আমি সদৌ সমৰ্থক যুৱ ছাত্ৰ সন্মিলনে আমি দাবী জনাইছোঁ। আৰু যোৱাকালি যিসকল মানুহক ইয়াত কেম্প কৰা হৈছিলে, সেই কেম্পৰ ক্ষেত্ৰত যিসকল প্ৰশাসনিক বিষয়ে দায়িত্বত আছিলে তেওঁলোকক গাফিলতি কৰিছে। কালি খোৱা বোৱা ব্যৱস্থা তেওঁলোকে দিব নোৱাৰিলে, বহুত মানুহ লঘোণে হৈ গ'ল। আৰু ৰাতি যিসকল মানুহে ইয়াত সেই গেছৰ পৰা মানুহৰ মূৰ ঘূৰাই বমি হৈ ইয়াত মানুহ পৰি গৈছে। ইয়াত আমি যেতিয়া মেডিকেলৰ লগত ডক্টৰ বিচাৰিছোঁ যে মেডিকেল ডক্টৰ কেম্প দিয়ক, কিন্তু তেওঁলোকে সেই এম্বুলেঞ্চখনত এজন ড্ৰাইভাৰ আৰু এজন ফ'ৰ্থ গ্ৰেডৰ মানুহক দিয়ে তেওঁলোকে দায়িত্ব সামৰিব বিচাৰিছে। যেতিয়া আমি ইয়াত হুলস্থুল কৰিলোঁ, তাৰপাছত তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। মই নিজৰ গাড়ীত লৈ গৈ সেই মানুহখিনিক জয়সাগৰ মেডিকেলত ভৰ্তি কৰাই তেওঁলোকক স্লাইন দিবলগীয়া হৈছে, গোটেই ৰাতি তেওঁলোকক চিট দিবলগীয়া হৈছে। তেনেকুৱা এটা পৰ্যায়লৈকে মানুহখিনি গৈছে, কিন্তু ONGC আজি তাৰিখলৈকে সেই মানুহখিনিৰ ক্ষেত্ৰত আমাৰ এই মানুহখিনিৰ ক্ষেত্ৰত কোনো কাম কৰা নাই। গতিকে আমি দাবী জনাইছোঁ আমি যাতে এই SK পেট্ৰল আৰু ONGC আমি এগেইনষ্টত আমি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম আৰু তেওঁলোকে যদি একো ব্যৱস্থা নলয় তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক স্মাৰক পত্ৰ প্ৰেৰণ কৰিম। মানৱ জীৱনৰ লগত আচলতে পশুধন কৃষি ভূমিলৈও আচলতে বিপদ আহিছে। হয়, এই কথাখিনিয়ে চাওক, এতিয়া মানৱ জীৱনৰ লগত মানুহৰ কালি যিটো অৱস্থা দেখিছোঁ যে মানুহৰ সেই গেছে মানুহৰ মূৰ ঘূৰাই মানুহ পৰি গৈছে, বমি হৈ গৈছে। অনাগত দিনত যে মানুহসকলৰ কি বেমাৰ হ'বলৈ গৈ আছে আমি কোনো ধাৰণা কৰিব নোৱাৰোঁ, আমি ধাৰণা বাহিৰত। গতিকে তাৰ এনেকুৱা এটা কিছুমান বেয়া গেছ ওলাইছে ভিতৰৰ পৰা। গতিকে মানুহখিনি সেই ক্ষতিগ্ৰস্ত মানুহখিনিক আমি ক্ষতিপূৰণ দিব লাগিব, চৰকাৰে ক্ষতিপূৰণ দিব লাগিব, ONGCয়ে ক্ষতিপূৰণ দিব লাগিব, অন্যথা কিন্তু আমি শান্ত নাথাকিম। কিন্তু অতিকৈ একচুৱেলি দুখৰ বিষয় যে আজি 24 ঘণ্টা উকলি গ'ল, এতিয়ালৈকে ONGCয়ে এটা ষ্টেপ ল'ব পৰা নাই। তেওঁলোকে কোনো প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰিব পৰা নাই যাতে এই গেছটো নিৰ্মূল কৰিব পৰা হয়। গতিকে ইয়াত যে দ্বিতীয় বাগজান যাতে হ'বলৈ নাপায় সেই বস্তুটোৰ প্ৰতি তেওঁলোকে লক্ষ্য ৰাখক, অন্যথা কিন্তু ইয়াত এটা ভয়ংকৰ পৰিস্থিতিৰ পৰিৱেশ এটা সৃষ্টি যাতে নহয়। মানে যদি কিবা কাৰণত যদি ইয়াত গেছ নিগত হয়, যদি অগ্নি হয়, তেতিয়াহ'লে ইয়াত এই অঞ্চলত বহুতখিনি মানুহৰ কিন্তু ঘৰ দুৱাৰ ছাৰখাৰ হৈ যাব। গতিকে মই ONGCক এটা কওঁ যে তেওঁলোকে অতি সোনকালে উন্নতি প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি যাতে গেছটো সোনকালে নিৰ্মূল কৰে আৰু ইয়াৰ স্থানীয় যিসকল ৰাইজ ইয়াত তেওঁলোকে এই কেম্পত আছেহি, তেওঁলোকৰ কেম্পত তেওঁলোকৰ থকা ব্যৱস্থা, খোৱা বোৱাৰ পৰা আদি কৰি যাতে তেওঁলোকে সুবিধাখিনি প্ৰদান কৰে আৰু ক্ষতিগ্ৰস্ত ৰাইজসকলক উচিত এটা যাতে ক্ষতিপূৰণ তেওঁলোকে দিয়ে, তাকে মই ক'ব বিচাৰিছোঁ। আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিছেই ইয়াৰ পৰিস্থিতি কি হৈছে। আপোনালোকে নিজে ইয়াত আহি চৰজমিন কৰি আপোনালোকে দেখিছে আৰু সেই কথাখিনি আপোনালোকক আমি আৰু বহলাই কোৱাৰ প্ৰয়োজন নাই, প্ৰচাৰ মাধ্যমতো বেছি ফ'কাছ কৰাৰ আমাৰ প্ৰয়োজন নাই। আমি এটা কথাই আমি কৈছোঁ যে এই ঘটনাটো লৈ আমাৰ যিখিনি মানুহ আক্ৰান্ত হৈছে, এই আক্ৰান্ত হোৱা মানুহখিনিক লৈ আমি যথেষ্ট চিন্তিত হৈ পৰিছোঁ যে বতৰৰ প্ৰতিকূল অৱস্থাত আমাৰ মানুহখিনিৰ স্বাস্থ্য ভাগি পৰিছে। ইতিমধ্যে গেছ নিৰ্গত হৈ স্থানীয় ৰাইজৰ সকলোখিনি ঘৰ দুৱাৰ তাত কুমলী আকাৰ সদৃশত যিবিলাক পৰিছে, তেলৰ নিগৰি পৰিছে, সেইবিলাকে গোটেই জনজীৱন আমাক বিনষ্ট কৰি পেলাইছে। আৰু ইয়াৰ উপৰি আমাৰ শ্বাস প্ৰশ্বাসত আমি জনসাধাৰণে যথেষ্টখিনি ভুগিবলগীয়া হৈছে। তাৰ কাৰণে কিন্তু বৰ্তমানলৈকে কোনো এটা মেডিকেল ট্ৰিটমেণ্টটো আমি পোৱা নাই, যদিও স্থানীয় ইয়াৰ ওপৰত স্বাস্থ্য কেন্দ্ৰসকলৰ দুটা পৰামৰ্শ আমাক দিছে। তাৰ বাহিৰে কিন্তু আমি উচ্চ পৰ্যায়ৰ তেনেকুৱা কোনো মেডিকেলি আমি কোনো সুবিধা পোৱা নাই। আৰু যাৰ ফলস্বৰূপে আমাৰ জনসাধাৰণৰ কেইবাগৰাকীও তেনেকুৱা এটা অৱস্থা পৰি নিজৰ ব্যক্তিগতভাৱে আমি তেখেতলোকক স্বাস্থ্যৰ কাৰণে আমি
যাবলগীয়া হৈছে নাই। ইয়াৰ উপৰিও আমি আপোনালোকক এই কথাটো কৈছোঁ যে আমি ONGC কৰ্তৃপক্ষৰ গোটেই দায়িত্বটো আছিলে ONGC কৰ্তৃপক্ষৰ, কাৰণ এইটো প্ৰাকৃতিক দুৰ্যোগ নহয়, এইটো মানৱ সৃষ্ট দুৰ্যোগ। গতিকে ONGCয়ে নিজে দুৰ্যোগ সৃষ্টি কৰি জনসাধাৰণখিনিক পণবন্দী কৰিছে, জনসাধাৰণখিনিক পণবন্দী কৰিছে, আৰু পণবন্দী কৰাৰ ফলস্বৰূপে গোটেই মানুহখিনিৰ মাজত হাহাকাৰ অৱস্থা পৰিছে। আৰু তাৰ মূল কাৰণটো হৈছে সেইটো। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে তেখেতলোকে ব্যক্তিগত কোম্পানীবিলাকক এৰি দি অধিক মুনাফা লাভৰ আদায়ত তেওঁলোকে কেইবাটাও কোম্পানীক তেওঁলোকে কৰিছে। যে এই কালি যিটো ঘটনা ঘটিছে এটা প্ৰাইভেট ৰিগ, তাত কিমানখিনি অভিজ্ঞ কৰ্মচাৰী লাগিছে আমি সেইখিনি নাজানো, আৰু যিটো তেওঁলোকে বম বাষ্টিং কৰিছে বুলি তেওঁলোকে ভিতৰত কৰিছে সেইটো এটা বেলেগ কোম্পানী কৰিছে। গতিকে তাৰ ফলস্বৰূপে গোটেই জনসাধাৰণৰ মানুহখিনি জনজীৱনটো ব্যস্ত হৈ পৰিছে। যে আমি সতৰ্ক কৰি দিছোঁ, আমি জনসাধাৰণ আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে পুঁজিপতি গোষ্ঠীৰ যিবিলাক বনিয়া, সেই বনিয়াবিলাকৰ যিবিলাক প্ৰাইভেট কোম্পানীবিলাক আঁতৰ কৰি ইয়াত স্থানীয়ভাৱে তেওঁলোকক নিযুক্তি দিয়ক। আনকি এনেকুৱা এটা আমাৰ অৱস্থা হৈছে কালি যে ইয়াত কোনো এজন অসমীয়া বিষয়া নথকাৰ বাবে আমাৰ লেংগুৱেজ প্ৰব্লেম হোৱাৰ ফলস্বৰূপে আমি কৈছোঁ কিবা এটা, তেওঁলোকে বুজিছে কিবা এটা, যাৰ ফলস্বৰূপে কালি আমি ৰাতি আশ্ৰয় শিবিৰত মই 12 বজালৈকে আছোঁ, 12 বজালৈকে তেওঁলোকৰ কোনো ৰেছপনচিবিলিটি নাই। আৰু আৰু এটা কথা আপোনালোকক কৈছোঁ যে কোনো এটা কথা নিজে দায়িত্ব নলয়। এই যিটো অৱস্থা, এই অৱস্থাটোত কোনো এটা বিশেষ মানুহে দায়িত্ব নলয়, ইজনে ইজনলৈ ঠেলে, এই ইজনে ইজনলৈ ঠেলাৰ ফলস্বৰূপে মানুহবিলাক আঁতৰি গৈছে। আমি প্ৰায় 2.5 ঘণ্টা 3 ঘণ্টা আগত এটা ইনফৰ্মেশ্যন দিছোঁ যে আমাৰ মানুহখিনিক এইখিনি দিয়ক, কিন্তু 3 ঘণ্টা পাছতকৈ কোনো মানুহখিনি একো পোৱা নাইকিয়া। তাৰ মূল কাৰণটো হৈছে ইজনে ইজনলৈ ঠেলি দিয়া, ইয়াত 6-7টামান ডিপাৰ্টমেণ্ট লগ লাগি থকাৰ কাৰণে। গতিকে কোনো কাৰো দায়িত্ব নলয়, কেৱল মাত্ৰ নিজে আহি ইয়াত নিজৰ ৰেছপনচিবিলিটি অকণমান দেখুৱাবলৈ বিচাৰে, সেইখিনি কথাই ঘটনা ঘটিছে। গতিকে মই আপোনালোকক কৈছোঁ, আৰু ইয়াতকৈ কি ক'ম। নিগত হৈ আছে কালি 11টা বজাৰ পৰা, তাৰপৰা আমি আতংকময় ভয়ত থাকিবলগীয়া হৈছে। তাতে ইয়াতে হেভি পাতি আছোঁহি। ৰাতি ইয়াতে থাকিলোঁ স্কুলত। খোৱা বোৱা ঠিকে দিছে চৰকাৰে। ঘৰৰ বস্তু পানী যিখিনি লাগতিয়াল বস্তু সেইখিনি আনিছোঁ, আৰু বাকী গৰু ছাগলী তাতে আছে। প্ৰশাসনৰ মানুহ আহিছে। নহয়, তেওঁলোকে কৈছে আৰু আপোনালোকে ঘৰটো খালী কৰি দিয়ক, ভৱিষ্যতে ৰাতি হয়তো জুই লাগিব পাৰে, সেইকাৰণে আমি তেনেকৈ আহিছোঁ ইয়াত। যদি আপোনালোকৰ ঘৰৰ কিবা ক্ষতি হয়, অঁ, সেইটো ONGCয়ে দিব বুলি আমি ভাবিছোঁ আৰু কিবা। ঘৰত কিমান মানুহ আমাৰ মানুহ আছে 7জন। বস্তু কিমান মান আছে? বস্তু আছে অলপ, সিমানেই। ভাল হ'বনে? ভাল হ'ব লাগে। আজি 12মান বজাত অহা কথা আছে মানুহ তেওঁলোকৰ, তাকে কি হয় চাওঁ। পোনপ্ৰথমে আপোনালোকৰ এই নিউজ চেনেল সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এই দুৰ্ভিক্ষৰ সময়ত আপোনালোকে আমাৰ মুখৰ আগত যি থিয় হ'লি তাৰ বাবে বহুত আমি সুখী হৈছোঁ। কাৰণ আমাৰ পৰিস্থিতিটো বৰ্তমান ৰুদ্ৰসাগৰ ভটিয়াপাৰা অঞ্চলত 147A তেলখাটত যি গেছ নিগৰিত হৈ আছে, তাৰ বাবে আমাৰ পৰিস্থিতিটো বহুত ভয়ানক পৰ্যায়ত গৈ আছে। আৰু এই ভয়ানক পৰ্যায়ত আমাৰ মানুহখিনি দুৰ্ভিক্ষৰ কালিৰ পৰা আমি যি পৰিস্থিতি 24 ঘণ্টা সময় পাৰ হৈ গ'ল অলৰেডি, কিন্তু প্ৰশাসনে যেনেধৰণে আমাক দিব লাগিছিলে, আমাক সাহস দিব লাগিছিলে, সেইখিনি দিয়া নাই। কিন্তু পিছবেলা সময়ত তেওঁলোকে আহি থিয় দিলেহি বাৰু, কিন্তু ONGCয়ে আমাক ONGC কৰ্তৃপক্ষই সদ্যহতে আমাৰ এতিয়ালৈকে কোনো যোগাযোগ কৰা নাই। কাৰণ তেওঁলোকে আমাক এবাৰ হ'লেও সুধিব লাগিছিলে, জুই নলগাবলৈ ৱাৰ্ণিং প্ৰতি ঘৰতে দিছে, কিন্তু তেওঁলোকে কি খাইছে, শিশুসকলে কি খাইছে বা আমাৰ পৰিয়ালৰ সদস্যই কি খাইছে, তেওঁলোকে এবাৰো খবৰ কৰা নাই। তাৰ বাবে আমি তেওঁলোকক খুব দুখ পাইছোঁ। তেওঁলোকৰ এই কাৰ্যৰ প্ৰতি আমি গৰিহণা দিছোঁ, কাৰণ আমাৰ জনসাধাৰণ আমি ইমানো সচেতন হৈ আছোঁ যদিও আমি ইমান টনকীয়াল মানুহ নহয়, আমি তেওঁলোকক খোৱাৰ যোগান ধৰাত আমি ইমান উপকৃত হ'ব পৰা নাই, কাৰণ আমি নিজে তেনেকুৱা এটা পৰিস্থিতিত ভুগি আছোঁ। আৰু সদ্যহতে প্ৰশাসনে কালি পিছবেলা আহি তেওঁলোকে আমাক যোগাযোগ কৰিলে আৰু দিছে, কিন্তু সদ্যহতে যিমান পৰিয়ালক খোৱাৰ যোগান দিব লাগিছিলে তেওঁলোকে ধৰিব পৰা নাই। কিন্তু আজি সদ্যহতে আমিও লাগি আছোঁ, তেওঁলোকেও আমাক বনাইছে, সকলোকে খোৱাৰ ব্যৱস্থা কৰিছে। আৰু খালি তেওঁলোকে এটা কাম কৰিব লাগিছিলে, মেডিকেল ট্ৰিটমেণ্টটো ইবোৰ হওক নহওক, মেডিকেল ট্ৰিটমেণ্টটো হওক নহওক আমাক ইয়াত থিয় কৰাব লাগিছিলে।
তেওঁলোকে তাৰ পৰা কিন্তু আমাক দূৰত ৰাখিলে। কালি দুগৰাকী মহিলা গৰমত মূৰ ঘূৰাই পৰি গ'ল, তেওঁলোকৰ মেডিকেলৰ ব্যৱস্থা কৰা নহ'ল। আমি ব্যক্তিগত গাড়ীত নি পানি আমি অসুস্থ অৱস্থাতে নি পানি তেওঁলোকক আমি ডক্টৰক দেখাইছোঁ আৰু সদ্যহতে এতিয়া ঠিকেই আছে বাৰু তেওঁলোক। খোৱা বোৱাৰ ব্যৱস্থা কৰা হৈছে। তাৰপিছত এই যিখিনি আমাৰ এতিয়ালৈকে নিগত হৈ থকা সমস্যাটো তেওঁলোকে আমাক মুক্ত কৰি দিব পৰা নাই আৰু তেওঁলোকক অনুৰোধ কৰিছোঁ আমাৰ যাতে পৰিস্থিতিটো আমাৰ ভাল কৰি দিব পাৰে তেওঁলোকক আমি সেইখিনি বিশেষভাৱে অনুৰোধ কৰিছোঁ, ভাল প্ৰশিক্ষক আনি পানি বন্ধ কৰক।